26লৈ ভূপেন বৰাই হৈ থাকিব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি CWC বৈঠকৰ পৰা আহিয়েই আত্মবিশ্বাসী ভূপেন বৰা 26ৰ বাবে আচৰি ঘোষণা বিজেপিক আক্ৰমণ বিগত কিছুদিনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত অব্যাহত আছিল সভাপতি সলনি হোৱাৰ ব্যাপক চৰ্চা প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই আৰম্ভ কৰিছিল ভূপেন বৰা হটাও অভিযান কেইবাগৰাকী বিধায়ক আৰু দুগৰাকী সাংসদে দিল্লীত কৈফিয়ত দিছিল ভূপেন বৰাৰ বিৰুদ্ধে দাবী উত্থাপন হৈছিল সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পিছে গুজৰাটত অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ পৰা উভতি আহিয়ে অধিক আত্মবিশ্বাসী ৰূপত দেখা গ'ল ভূপেন বৰাক বৃহস্পতিবাৰে ভূপেন বৰাই তেওঁৰ গুৱাহাটীস্থিত বাসগৃহত এক সংবাদমেল আয়োজন কৰি 2026ৰ বাবে ঘোষণা কৰিলে আঁচনি ভূপেন বৰাৰ ঘোষণা 26ত কংগ্ৰেছ চৰকাৰ আহিলে বিহু সমিতিবোৰক দিয়া হ'ব 3 লাখ টকা সব বস্তু দাম বাঢ়িছে কিন্তু বিহু সমিতিৰ 1.5 লাখ 3 বছৰ ধৰি 1.5 লাখ হৈ সেইকাৰণে আমি কংগ্ৰেছ দলে আজি আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ ঘোষণা কৰিছো 26ত যেতিয়া কংগ্ৰেছ যেতিয়া চৰকাৰ হ'ব 26ত যেতিয়া আমাৰ চৰকাৰ হ'ব আমি এইটো মেনিফেষ্টটো দিম পঞ্চায়ততো দিম আমি খালি বিল দিছো পঞ্চায়তৰ টিকটৰ ক্ষেত্ৰত কংগ্ৰেছত ধনৰ লেনদেন হোৱা অভিযোগ সন্দৰ্ভতো ভূপেন বৰাই ওলোটাই বিজেপিক আক্ৰমণ কৰি কয় এপেক্স বেংক কেলেংকাৰীত বিজেপিৰ দুগৰাকী বিজেপি বিধায়কৰ নাম সাঙুৰ খোৱাৰ পাছতো কিয় নীৰৱ মুখ্যমন্ত্ৰী অভিযোগটোতকৈ ডাঙৰ অভিযোগ আনিছে এজন বাজাজ উপাধিধাৰী ব্যক্তিয়ে লাইভ টেলিকাষ্ট যে বিজেপিৰ দুজন নেতাই লাখ লাখ টকা দাবী কৰিছে এইটো মই কোৱা নাই টিভি চেনেলৰ লাইভ টক শ্ব'ত এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কত মুকলিমূৰীয়া অভিযোগ আনিছে বিজেপিৰ দুজন বিধায়কৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী এতিয়ালৈকে মৌন আছে মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছো যে আপুনি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অসমৰ বিডিঅ' সকলৰ আগত কৈছিলে যে 2000 টকা ঘুষ খালে আপুনি তেওঁলোকৰ ওপৰত বাঘৰ দৰে জঁপিয়াব তাৰমানে তাৰ অৰ্থটো এইটো আছিল নেকি যে 2000 খালেহে আপুনি জঁপিয়াব এপেক্স বেংকত যদি 80 লাখ খায় কোনোবাই 60 লাখ খায় তেতিয়া বাঘটো মানে চকু কাণ মুদি শুই থাকিব এতিয়া অসমৰ ৰাইজেটো জানিব বিচাৰিছে অসমৰ ৰাইজক এই কথাটো আপুনি স্পষ্টীকৰণ দিব লাগে কাৰণ আমি দেখিছো 5000 লুটপাট কৰি ধ্বংস কৰি দিলে মোৰ বিৰুদ্ধে অডিঅ' ওলাইছে মই এফআইআৰ দিছো আৰু আপোনাৰ দলৰ দুজন বিধায়কৰ বিৰুদ্ধে অভিযোগ আহিছে আপুনি মনে মনে আপোনাৰ দলৰ মন্ত্ৰীৰ বিৰুদ্ধে অডিঅ' ওলাইছে যে অডিঅ' ওলাইছে আপুনি উত্তৰ নিদিয়ে নীতি কেৰাণী মোহৰি পুলিচে কোনোবাই যদি 2000 টকা খায় বাঘ ওলাব আৰু এছকাৰ্ট বেংকটো শেষ কৰি দিলে দুজন বিধায়ক প্ৰত্যক্ষভাৱে জড়িত বাঘটো শুই আছে বিজেপিৰ জল জীৱন মিছনকো কটাক্ষ ভূপেন বৰাৰ জল জীৱন মিছন আঁচনিক ঠিকাদাৰসকলৰ বাবে জঞ্জাল জীৱন আঁচনি বুলি কটাক্ষ ভূপেন বৰাৰ আমি এইটো মেনিফেষ্টটো দিম পঞ্চায়ততো দিম আমি খালি বিল দিছো এজন ঠিকাদাৰক বিল দিছে এতিয়া ঠিকাদাৰে কৈছে যে এইটো জল জীৱন মিছন নহয় জঞ্জাল জীৱন মিছন হৈ গ'ল ভূপেন বৰাৰ মতে বিহুৰ সময়ত সকলো চৰকাৰী কৰ্মচাৰীয়ে দৰমহা নাপাব আৰু কৰ্মচাৰীয়ে দৰমহা নাপালে বিহুৰ মাজতে আন্দোলনত নামি পৰিব কংগ্ৰেছ হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ পেলাই ৰাজ্য চৰকাৰ চলাই আছে বিহুত সকলো কৰ্মচাৰীয়ে দৰমহা নাপায় সকলো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন নাপায় প্ৰত্যেকগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন নাপায় বিৰোধী ঐক্যক লৈও ভূপেন বৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আশা বিজেপিৰ সাম্প্ৰদায়িকতা আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে থিয় হোৱা দল একত্ৰিত হ'ব এই বিষয়ক লৈ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক বিহুৰ মাজতে সাক্ষাৎ কৰিব ভূপেন বৰাই মিত্ৰতা হ'ব মিত্ৰতা যদি কোনোবাই কৰিব বিচৰা নাই বেলেগ কথা আমি কংগ্ৰেছ সৰ্বান্তৰিকতাৰে মিত্ৰতা বিচাৰিছো অপিনিয়নত যিটো মানে মত পাৰ্থক্য ক'ৰবাত থাকিব পাৰে এটা মতত আমি প্ৰত্যেকটো দল আৰু প্ৰত্যেকজন বিজেপি বিৰোধী নেতা একমত হ'ব লাগিব সেইটো হৈছে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি আৰু বিজেপিৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আছো নাই যিবিলাক নেতা আৰু যিবিলাক দল সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আছে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আছে লুণ্ঠনৰ বিৰুদ্ধে আছে তেওঁলোক একত্ৰিত হ'ব যিবিলাকে দেখুৱাই পেলাই বিৰোধী বুলি কয় ভিতৰুৱাকে মিলি থাকে তেওঁলোক একত্ৰিত হ'ব নোৱাৰে এইটো স্পষ্ট কথা কংগ্ৰেছ দলে আন্তৰিকতাৰে কাম কৰি আছে বিহুত এই বহাগ বিহুত মই হীৰেণ গোহাঁই ছাৰক লগ পাবলৈ গৈ আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰি ভূপেন বৰাই কয় অসমক শীৰ্ষ 5খন ৰাজ্যলৈ পৰিণত কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে পিছে এতিয়া কোনকেইটা ক্ষেত্ৰত অসমে শীৰ্ষস্থান দখল কৰিলে ক'লে ভূপেন বৰাই এইটোতো হিমন্ত বিশ্ব শৰ্মাই আগৰ পৰাই কৈ আছিলে যে ভাৰতবৰ্ষৰ ভিতৰত
অসম টপ 5খন ৰাজ্যলৈ আহিব। তেতিয়া ৰাইজে টপ মানে কিহত টপলৈ আহিব ধৰিব পৰা নাছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নাই যে অসম ভাৰতবৰ্ষৰ ভিতৰত টপ 5খন ৰাজ্যৰ মাজত থাকিব। 1 নম্বৰ হৈছে মদ খোৱাত থাকিব লাগিব, মদ বিক্ৰীত থাকিব লাগিব। 2 নম্বৰ নিবনুৱা সমস্যাত টপ, এতিয়া অসম। 3 নম্বৰ নাৰী নিৰ্যাতনত এতিয়া অসম টপ। মুঠতে CWC বৈঠকৰ পৰা আহিয়ে এতিয়া প্ৰবল আত্মবিশ্বাসী ৰূপত দেখা পোৱা গৈছে ভূপেন বৰাক। প্ৰশ্ন উত্থাপন হৈছে 26লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ ইংগিত পালে নেকি ভূপেন বৰাই? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।